এতিয়া আমি মাৰ্চেল আৰ্টৰ বিষয়ে আমি ৰেচপেক্টেড হিৰক ছাৰৰ পৰা আমি কিছু কথা জানিম। তো ছাৰ, আপোনাৰ একাডেমিটোৰ নাম কি? আপুনি কেনেকৈ প্ৰশিক্ষণ দি আছে ল'ৰা ছোৱালীক অলপ ক'ব হয়, দুই এষাৰ। নমস্কাৰ। আমাৰ একাডেমীৰ নাম হৈছে ৱাৰিয়ৰ মাৰ্চেল আৰ্ট একাডেমী। আৰু আমাৰ ইয়াতে কাৰাটে, টাইকোৱাণ্ডো দুই ধৰণৰ মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ দিয়া হয়। আৰু সময়ে সময়ে আমাৰ বেল্ট টেষ্ট হয়, যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে বেল্টৰ চাৰ্টিফিকেট পায়। ৰিকগনাইজড আমাৰ একাডেমী কাৰাটে ফাউণ্ডেশ্যনৰ পৰা ৰিকগনাইজড, টাইকোৱাণ্ডো ফাউণ্ডেশ্যনৰ পৰা ৰিকগনাইজড। আমাৰ ইয়াৰ পৰা আপোনাৰ নেশ্যনেল, ইণ্টাৰনেশ্যনেল খেলাৰ সুবিধা আছে, স্কলাৰশ্বিপৰ সুবিধা আছে। আমাৰ অলৰেডি আমাৰ ষ্টুডেণ্টে ইণ্টাৰনেশ্যনেল লেভেলত গ'ল্ড পাবলৈ সক্ষম হৈছে এই একাডেমীৰ পৰাই। বাকী আৰু যিখিনি সা সুবিধা আছে, আমাৰ চাৰ্টিফিকেট যিখিনি আমি প্ৰভাইড কৰোঁ, সেইখিনিৰ পৰা ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰীৰ পাছত বা তাৰ আগতো নবোদয় বা কেন্দ্ৰীয় বিদ্যালয় সেইবিলাকত এডমিশ্যন পোৱাত সুবিধা হয়, এক্সট্ৰা নম্বৰ পায়। আৰু তাত চবতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ আজিকালি যিখিনি ক্ৰাইম হৈছে ছোৱালীৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত ছেল্ফ ডিফেন্সটো খুব ইম্পৰ্টেণ্ট। আৰু এই আৰ্টটো জানিলে নিজে নিজক ৰক্ষা কৰিব পাৰি। সেইকাৰণে মই আহ্বান কৰিম সকলোকে যে আমাৰ বহুত পুৰণা একাডেমি, বহুদিনৰ পৰা আমি প্ৰশিক্ষণ দি আছোঁ, আমাৰ বহুত ষ্টুডেণ্ট আছে। চ' আমাৰ জেনেৰেলি ইয়াতে আমাৰ এতিয়া দুটা ব্ৰাঞ্চ আছে। আমাৰ ইয়াত এটা আছে, কাঞ্চনপুৰত এটা আছে, আৰু ৰিচেণ্টলি আৰু এটা জ্ঞান বিকাশ বিদ্যাপীঠত অপেনিং হ'ব গৈ আছে। চ' আহ্বান কৰিম সকলো ল'ৰা ছোৱালীকে যিসকল ইণ্টাৰেষ্ট আমাৰ লগত যোগাযোগ কৰিব। ছাৰ, আমি শুনা পাইছোঁ আপোনাৰ এজন ষ্টুডেণ্ট মানে ইণ্টাৰনেশ্যনেল প্লেয়াৰ মানে চান্স পাইছে, সেইটো অলপ ক'ব নেকি? হয়, আমাৰ এজন প্লেয়াৰ যোৱা ছেপ্টেম্বৰত তেওঁ নেশ্যনেল খেলিছিলে, নেশ্যনেলত চিলভাৰ পাইছিলে। তো প্ৰশিক্ষণ তেওঁ আৰু কঠোৰভাৱে প্ৰশিক্ষণ কৰিলে। প্ৰাঞ্জল বসুমতাৰী তেওঁৰ নাম। তেওঁ বৰ্তমান ইণ্টাৰনেশ্যনেলত গ'ল্ড পাবলৈ সক্ষম হৈছে। নগাঁৱৰ হয় ন ছাৰ? নগাঁৱৰ, আমাৰ ৰূপহী অঞ্চলৰে। ছাৰ, আপোনাৰ ইয়াতে ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা বা আপুনি মান্থলি বেচিছ কেনেকুৱা লয় সেইটো মানে মান্থলি অলপ? আমাৰ 500 কৰি লোৱা হয়, মান্থলি 500। তো আপোনালোকে জইন কৰিব পাৰে, মানে ইমান ফিজটো বহুত কম, আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে এইটো বহুত এটা ভাল অপৰচুনিটি, আপোনালোকে জইন হ'ব পাৰে। তো তোমালোকে কোনোবাই কোৱাচোন কেনেকুৱা পাইছা তোমালোকে? এজনে এজনে কৈ যোৱা, কোনে ক'বা ফাৰ্ষ্টত আহা, কেনেকুৱা পালা কোৱা। নমস্কাৰ, মোৰ নাম নিয়াৰ হয়। মাৰ্চেল আৰ্ট জইন কৰাৰ পিছত গম পালোঁ যে আমাৰ ভাৰততে মাৰ্চেল আৰ্টৰ আৰম্ভণি হৈছে, কিন্তু বেছিভাগ ঠাইতে মাৰ্চেল আৰ্টটো মানে হেৰি নাই, প্ৰচাৰ কৰা হোৱা নাই এতিয়ালৈকে। যিহেতু ভাৰতৰ পৰা আৰম্ভ হৈছে, তেনেহ'লে আমাৰ এইটো কৰ্তব্য যে মাৰ্চেল আৰ্টটো আমি সকলোখিনি আগবঢ়াই লৈ যাওঁ। চ' গতিকে মই মাৰ্চেল আৰ্ট কৰাৰ পিছত এতিয়া গম পালোঁ যে বেছিভাগ ঠাইতে আমাৰ মানে মাৰ্চেল আৰ্টটো এতিয়ালৈকে প্ৰৱৰ্তন হৈ বেলেগ বেলেগ ঠাইত উপলব্ধ হোৱা নাই। গতিকে আমাৰ অহা এইটোৱে যে সকলোৱে যাতে মাৰ্চেল আৰ্টখিনি কৰি আমাৰ ভাৰতত যাতে ভালকৈ প্ৰচাৰ কৰি দিয়ে, আৰু আমি যাতে আমাৰ আগৰ যিটো কালাৰপাইটো মাৰ্চেল আৰ্ট আছে সেইটোক লৈ আমি গোটেইকেইটা মাৰ্চেল আৰ্ট যাতে আমি কৰিবলৈ সক্ষম হওঁ, সেইটোৱে আমাৰ। নেক্সট তুমি, থেংক ইউ তোমাক। নেক্সট নমস্কাৰ, শুভজিত মিত্ৰ। মাৰ্চেল আৰ্ট কৰিব ফল পাইছোঁ যে অলপ লাউডলি ক'বা। ভাৰতত মাৰ্চেল আৰ্টৰ প্ৰায় বহুতো কম হৈ আছে। মই আগতে মাৰ্চেল আৰ্টৰ বিষয়ে একোৱেই নাজানিছিলোঁ। যেতিয়াৰ পৰা মই ইয়াত আহিছোঁ তেতিয়াৰ পৰা মই মাৰ্চেল আৰ্টৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ। কালাৰবেটটো ভাৰতৰ যে এটা তোমাৰ জীৱনত মাৰ্চেল আৰ্টৰ পৰা তুমি কি পাইছা? মাৰ্চেল আৰ্টৰ পৰা মই বহুত কিবা কিবি, মানে ছেল্ফ ডিফেন্সত বহুত কিবা কিবি পোৱা যায়। সেইবোৰৰ পৰা আমি জীৱন ৰক্ষাৰ বাবে সক্ষম হ'ব পাৰোঁ। বিশেষকৈ এতিয়া যে যিবোৰ তুমি জইন হৈছে কিমান দিন হৈছে? মোৰ জইন হোৱা এবছৰ হৈছে। কনফিডেঞ্চ পাইছোঁ। এবছৰৰ ভিতৰত মই বহুখিনি পৰিৱৰ্তন হ'বলৈ সক্ষম হৈছোঁ। অ'কে, এতিয়া নেক্সট আহা। আহা, কোনে আহিবা আহা। নমস্কাৰ, মোৰ নাম জিৎ ঘোষ। মই মাৰ্চেল আৰ্টত মানে মই বহুত ভাল হৈছোঁ। মোৰ কনফিডেঞ্চ আৰু বাঢ়িছে, আৰু মই ছেল্ফ ডিফেন্স কৰিব পাৰোঁ ভাল। আৰু মোৰ মাৰ্চেল আৰ্ট ইচ্ছা কি মানে মই আৰু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল বহুত ভাল খেলোঁ, আৰু এই গেমটো আৰু ভাল যায়, এইটো ইচ্ছা। তোমাৰ হেল্থৰ প্ৰব্লেম হৈছে, মানে ইনক্ৰিজ হৈছে নে ইম্প্ৰুভ হৈছে? অঁ, অ'কে, আগত আগত শকত আছিলোঁ আৰু গেছৰ প্ৰব্লেম আছিলে, এতিয়া কমিছে। ঠিক আছে, থেংক ইউ। নেক্সট আহা। তোমালোকে কেনেকুৱা পাইছা? নমস্কাৰ, মোৰ নাম ফিজা মিত্ৰ। মই টাইকাণ্ডো কৰি বহুত ভাল পাইছোঁ। মানে মোৰ ফেট কমিছে, মোৰ মানে ছেল্ফ ডিফেন্সৰ কাৰণে তুমি জইন হোৱা কিমান দিন হৈছে? এবছৰ হৈছে। তোমাৰ মানে হেল্থত কেনেকুৱা তুমি ইম্প্ৰুভ হৈছে, বা তোমাৰ কি কি ইম্প্ৰুভ হ'ল? বহুত কিবা, মোৰ ফেট কমিছে, মোৰ গা কিবা হৈছে, বহুত কিবা ভাল পাইছোঁ মই। এতিয়া তুমি ষ্টুডেণ্টবিলাকক বাকী আহ্বান কেনেকৈ কৰিবা? সিহঁতে আহিলে জইন হ'লে ভালে হ'বনে? অঁ, হ'ব।
ঠিক আছে নেক্সট থেংক ইউ তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী অখিলেশ ঘোষ। মই টাইকোৱাণ্ডো জইন কৰি মোৰ কনফিডেঞ্চ বাঢ়িছে আৰু মোৰ হেল্থ বহুত ইম্প্ৰুভমেণ্ট হৈছে আৰু মই চেল্ফ ডিফেন্সো কৰিব পাৰোঁ। তুমি কিমান দিন জইন হৈছা ইয়াত 4-5 মাহ হ'ল। তো তোমাৰ ইম্প্ৰুভ পাইছানে বা হিৰক ছাৰে তোমাক কেনেকৈ ট্ৰেইন কৰিছে অঁ। ভাল পাইছা অঁ। ঠিক আছে সমীৰ সমীৰ এজন আৰু